শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা বিশেষ শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। ইতিমধ্যে আমি এই শিতানৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আগতে আলোচনা কৰিছো। এইটো হৈছে অসম বুৰঞ্জী। আৰু এই অসম বুৰঞ্জী আমি ঐতিহাসিক অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, মধ্য অসম বুৰঞ্জী বিভিন্ন প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আলোচনা কৰিলো। আৰু আমি যোৱা ক্লাছৰ পৰা আধুনিক অসম বুৰঞ্জী কিছু প্ৰশ্ন লৈ আপোনালোকৰ মাজত আহি আছো। আজি আমি আধুনিক অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিবলৈ ওলাইছো আৰু আমাৰ সামগ্ৰিকভাৱে অসম বুৰঞ্জীৰ পাৰ্ট নম্বৰ 14 আলোচনা কৰিম। গতিকে পলম নকৰি আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াৰে প্ৰথম প্ৰশ্ন কি দিয়া আছে এইটো চাই ল'ব। এক নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহ হ'ল অ ৰঙিয়া ৰাইজমেল, খ পথৰুঘাটৰ ৰণ, গ ফুলগুৰি ধেৱা, খ আলাবৈ ৰণ। ইয়াতে এটা কথা কওঁ, যেতিয়া 1826 চনত ব্ৰিটিছসকলে অসমখন নিজৰ অধীনলৈ আনিছিল, তাৰ পিছত 1830 চনত প্ৰথম বিদ্ৰোহ হৈছিল ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে। তাৰ পিছত এনেকে আহি যেতিয়া মণিৰাম দেৱান আহিল 1857 চনত চিপাহী বিদ্ৰোহ হ'ল। আৰু মণিৰাম দেৱান যেতিয়া ফাঁচীকাঠত ওলমিল, তাৰ পিছত কি হ'ল, তাৰ ঠিক পিছতে কিছু বছৰ পিছত এক ধৰণৰ কি হ'ল, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে বিদ্ৰোহ ঘোষণা কৰিলে। বৰ্ধিত কৰৰ ওপৰত অসন্তুষ্ট হৈ অসমৰ দুখীয়া নিচলা কৃষকসকলে এক ধৰণৰ বিদ্ৰোহ, এলানি বিদ্ৰোহ আৰম্ভ কৰিলে। আৰু সেই বিদ্ৰোহৰ প্ৰথম যিটো বিদ্ৰোহ আছিল, সেইটো বিদ্ৰোহ ইয়াতে সুধিছে যে প্ৰথম বিদ্ৰোহ কি আছিল, কৃষক বিদ্ৰোহ প্ৰথম বিদ্ৰোহটো কোনটো আছিল। ইয়াৰে সেইটো বিদ্ৰোহটো হৈছে, ইয়াৰ অপচনত আমি চাম, সেইটো হৈছে গ নম্বৰ অপচন, ফুলগুৰি ধেৱা। এই ফুলগুৰি ধেৱা 1861 চনত সংঘটিত হৈছিল ফুলগুৰি নামৰ ঠাইত। তাতে এক ধৰণৰ কি হৈছিল, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বৰ্ধিত কৰৰ বিৰুদ্ধে এক ধৰণৰ ৰাইজমেল হৈছিল। আৰু সেই ৰাইজমেলত ব্ৰিটিছ চৰকাৰৰ পৰা প্ৰতিনিধি আহিছিল আৰু আহি কি হ'ল, ব্ৰিটিছ চৰকাৰৰ বিষয়া এগৰাকীক হত্যা কৰা হৈছিল কৃষকৰ দ্বাৰা। আৰু তাৰ পিছত কৃষকসকলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলী চালনা কৰিছিল আৰু বহুতো কৃষক কি হৈছিল, পংগু হৈছিল আৰু বহুত কৃষকৰ মৃত্যুবৰণো হৈছিল সেই যুদ্ধত। গতিকে এইটো হৈছে কি, ফুলগুৰি ধেৱা। এইটো মনত কৰিব, ফুলগুৰি ধেৱা গ নম্বৰ। ফুলগুৰি ধেৱা 1861 চনত এইটো সংঘটিত হৈছিল। ফুলগুৰি ধেৱা বুলি জনা যায়। এতিয়া কথা হ'ল কি, ফুলগুৰি ধেৱাৰ লগত আৰু এটা প্ৰশ্ন জড়িত হৈ আছে। মই অলপ আগতে ক'লো যে ব্ৰিটিছ বিষয়া এগৰাকীক হত্যা কৰিছিল, আৰু সেই বিষয়াগৰাকীৰ নাম কি, ইয়াতে সেইটোৱে প্ৰশ্ন। ফুলগুৰি ধেৱাক হত্যা কৰা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? ক লেফটেনেণ্ট ছিংগাৰ, খ লেফটেনেণ্ট ব্ৰুক, গ লেফটেনেণ্ট ৰবাৰ্ট, আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে ক নম্বৰ অপচন, লেফটেনেণ্ট ছিংগাৰ। লেফটেনেণ্ট ছিংগাৰক হত্যা কৰা হৈছিল এই বিদ্ৰোহত। লেফটেনেণ্ট ছিংগাৰ নামৰ একজন ব্ৰিটিছ বিষয়া হত্যা কৰা হৈছিল এই বিদ্ৰোহত। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো আহিল, সেইটো হৈছে কি, এই সময়ৰে কথা, এছিয়াৰ প্ৰথম তেলৰ কুঁৱা ক'ত খোদিত কৰা হৈছিল। তাৰমানে এই যে বিদ্ৰোহ বিলাক হৈ আছিল, তাৰ পিছতো কিছুমান আমাৰ অসমৰ কিছুমান ঠাইত ব্ৰিটিছসকলে কিছুমান কাম কৰি আছিল, যেনে চাহ বাগিচা পতা কাম। তাৰ পিছত এইফালে বিভিন্ন ধৰণৰ উৎস, কিছুমান প্ৰাকৃতিক সম্পদৰ উৎস সন্ধান কৰিছিল আৰু পাইছিল সন্ধান। আৰু তাৰ ভিতৰত এটা হৈছে কি, এছিয়াৰ প্ৰথম তেলৰ কুঁৱা অসমতে খোদিত কৰা হৈছিল। তেলৰ সন্ধান পাইছিল ডিগবৈ নামৰ ঠাইত, আৰু সেইটোৱে ইয়াতে প্ৰশ্নৰ উত্তৰ হিচাপে আছে। এছিয়াৰ প্ৰথম তেলৰ কুঁৱা ক'ত খোদিত কৰা হৈছিল? আমাৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো খ হৈছে, আৰু বাকী অপচন কেইটা কি আছিল? ক লাকুৱা আছিল, গ আছিল গেলেকী, আৰু খ নাহৰকটীয়া। গতিকে ইয়াতে শুদ্ধ অপচনটো ডিগবৈ হৈছে, ডিগবৈ হ'ব। আৰু এইটো হৈছিল 1866 চনত। 1866 চনত এইটো তেলৰ সন্ধান পোৱা গৈছিল আৰু তেলৰ কুঁৱা স্থাপন কৰা হৈছিল। আৰু ফুলগুৰি ধেৱা কিমান চনত হৈছিল? 1861 চনত হৈছিল। এইটো মনত ৰাখিব। এতিয়া আমি
বন্ধু বান্ধৱীসকল 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। প্ৰথম অসমীয়া অভিধান কিমান চনত প্ৰকাশ হৈছিল? যেতিয়া ব্ৰিটিছসকলে অসমখন অধিকাৰ কৰিলে তেতিয়া ব্ৰিটিছসকলৰ লগত ধৰ্ম প্ৰচাৰৰ বাবে আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকল কি হৈছিল অসমলৈ আহিছিল আৰু বিভিন্ন ঠাইত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে গীৰ্জাঘৰৰ লগতে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান তেওঁলোকে স্থাপন কৰিছিল। আৰু তাৰ ভিতৰত এনেকে যেতিয়া এইবিলাক কাম কৰি আছিল তেতিয়া আৰু এটা তেওঁলোকে কাম কৰিছিল যে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব দিছিল, যাতে অসমীয়া ভাষাৰে অসমীয়া মানুহবিলাকক শিক্ষিত কৰিব পাৰে আৰু নিজেও অসমৰ বিষয়ে জানিব পাৰে। এনেহেন ধৰণৰ এটা উদ্দেশ্য লৈ তেওঁলোকে কি কৰিছিল, অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। আৰু এই ক্ষেত্ৰত আমেৰিকান বেপ্টিষ্ট মিছনাৰী মাইলছ ব্ৰনছনে কি কৰিছিল, এখন অসমীয়া ভাষাত অভিধান ৰচনা কৰিছিল। আৰু কিমান চনত ৰচনা কৰিছিল ইয়াৰে সেইটো সুধিছে ইয়াতে। ক 1901 চনত, খ 1902 চনত, গ 1867 চনত আৰু ঘ 1860 চনত। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ 1867 চনত। 1867 চনত এইটো মনত ৰাখিব লাগিব, দৰকাৰী। ইয়াত 5 নম্বৰ প্ৰশ্নটো আছে কি 1886 চনত কংগ্ৰেছৰ জাতীয় মহাসভাত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া গৰাকী হল? অপচন কেইটা চাব। ক তৰুণৰাম ফুকন, খ গোপীনাথ বৰদলৈ, গ লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ নবীন চন্দ্ৰ বৰদলৈ। অৰ্থাৎ 1886 চনত কংগ্ৰেছৰ যিখন দ্বিতীয় জাতীয় মহাসভা হৈছিল, দ্বিতীয় হৈছিল এখন, তেতিয়া কি হৈছিল, ভাৰতীয় জাতীয় কংগ্ৰেছত এজন অসমীয়া যোগদান কৰিছিল আৰু সেই অসমীয়া গৰাকীৰ নাম হল, কি হল নামটো, ঘ নম্বৰ অপচন নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈ প্ৰথম অসমীয়া হিচাপে কি কৰিছিল, জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন, কিমান চনত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল? পথৰুঘাটৰ যে কৃষক বিদ্ৰোহ আছে কিমান চনত সংঘটিত হৈছিল? এইটো কৃষক বিদ্ৰোহ, এলানি কৃষক বিদ্ৰোহ হোৱা বুলি আমি আগতে কৈছিলো। কিমান চনত হৈছিল? ক 28 জানুৱাৰী 1894 চন, খ 28 জানুৱাৰী 1890 চন, গ 30 জানুৱাৰী 1894 চন আৰু ঘ 1 জানুৱাৰী 1884 চন। ইয়াৰে শুদ্ধ অপচনটো হৈছে ক নম্বৰ অপচন 28 জানুৱাৰী 1894 চন। এইটো মনত ৰাখিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। তলৰ কোনটো বিদ্ৰোহক অসমৰ জালিয়ানাৱালা বাগ হত্যাকাণ্ড বুলি জনা যায়? তাৰমানে অসমৰ জালিয়ানাৱালা বাগ হত্যাকাণ্ড, জালিয়ানাৱালা বাগ হত্যাকাণ্ড কেনেকুৱা হৈছিল, যে জেনেৰেল ডায়াৰ বুলি ব্ৰিটিছ এজন সেনাধ্যক্ষ একজনে কি কৰিছিল, গোটেই ৰাইজক কি কৰিছিল, চাৰিওফালৰ পৰা গুলি বৰ্ষণ কৰি হত্যা কৰিছিল। ঠিক একেধৰণে আমাৰ অসমৰ এটা কৃষক বিদ্ৰোহ এনেহেন ধৰণৰ ঘটনাই ঘটিছিল। আৰু এই কৃষক বিদ্ৰোহত কি কৰিছিল, এগৰাকী ব্ৰিটিছ বিষয়াই কি কৰিছিল, কৃষকসকলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলি বৰ্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। আৰু এইটো কোনটো বিদ্ৰোহৰ ক্ষেত্ৰত হৈছিল এইটো, অৰ্থাৎ তাক অসমৰ জালিয়ানাৱালা বাগ হত্যাকাণ্ড বুলি জনা যায়। ইয়াৰে অপচন কেইটা চাব। ক ফুলগুৰি ধেৱা, খ পথৰুঘাটৰ ৰণ, গ ৰঙিয়া ৰাইজমেল, ঘ যোৰহাট সাৰ্বজনিক সভা। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই খ নম্বৰ অপচন। আমি ইয়াৰ আগৰ প্ৰশ্নটোত পাইছো যে পথৰুঘাটৰ যিটো ৰণ আছিল, পথৰুঘাটৰ ৰণ 18 কিমান চনত, 94 চনৰ 28 জানুৱাৰীত হৈছিল। আৰু সেই দিনটোতে তাৰমানে এই জালিয়ানাৱালা বাগ সদৃশ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াত পথৰুঘাটৰ ৰণত।
ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন, কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? অসমৰ অসমীয়া ভাষাৰ উন্নতিৰ বাবে এটা সময়ত কি কৰিছিল, কিছুমান উদ্যমী অসমীয়া শিক্ষিত যুৱকে এক ধৰণৰ প্ৰচেষ্টা হাতত লৈছিল আৰু সেই প্ৰচেষ্টা হিচাপে কলিকতাত তেওঁলোকে পঢ়িবলৈ গৈ অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে এক ধৰণৰ চিন্তা চৰ্চা কৰি এক সংগঠনৰ জন্ম দিছিল আৰু এই সংগঠনটো হৈছে কি অসমীয়া ভাষা উন্নতি সাধনী সভা। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এওঁলোক পুৰাধ্য ব্যক্তিৰ চেষ্টাত এই অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল। এতিয়া প্ৰশ্ন হৈছে কিমান চনত এই সভাখন গঠন কৰা হৈছিল? ক 1889 চন, খ 1887 চন, গ 1888 চন, ঘ 1890 চন। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন, 1888 চন। অসমীয়া ভাষা উন্নতি সাধনী সভা কি কৰিছিল? 1888 চনত কি কৰিছিল? গঠন কৰা হৈছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, কিমান চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশিত হৈছিল? জোনাকী কিমান চনত প্ৰকাশিত হৈছিল? অসমীয়া আলোচনী জোনাকী। ক 1889 চন, খ 1896 চন, গ 1890 চন, ঘ 1895 চন। ইয়াতো চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এনেহেন ধৰণৰ ব্যক্তিৰ প্ৰচেষ্টাত এই জোনাকী কাকত নহয় আলোচনীখন প্ৰকাশ হৈছিল। আৰু কিমান চনত হৈছিল? সেইটো শুদ্ধ অপচনটো হৈছে ক নম্বৰ অপচন, 1889 চনত। 1889 চনত কি হৈছিল? প্ৰকাশিত হৈছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, অৰ্থাৎ আজিৰ আলোচনাৰ আমাৰ শেষ প্ৰশ্ন, এইটো হৈছে কি অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? অসম এছ'চিয়েশ্যন বুলি এটা সংস্থা গঠন কৰা হৈছিল। মানিক চন্দ্ৰ বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা এনেহেন ধৰণৰ কিছুমান ব্যক্তিৰ প্ৰচেষ্টাত। আৰু কিমান চনত হৈছিল এই অসম এছ'চিয়েশ্যন? সেইটো হৈছে 1903 চন। আৰু 1903 চনত এই অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল আৰু এই অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু সভাপতি হিচাপে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল। গতিকে এইটো চনটো মনত ৰাখিব লাগিব, 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। গতিকে ইয়াতে এইখিনিয়ে প্ৰশ্ন। কেনেকুৱা পালে আজিৰ আলোচনাখিনি আপোনালোকে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নতুনকৈ যিবিলাকে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে এনেকৈ আমি আগবাঢ়ি থাকিম আৰু আপোনালোকৰ এক্সামৰ সহায়ক হোৱাকৈ আমি বিভিন্ন প্ৰশ্নৰ উত্তৰ দি যাবলৈ চেষ্টা কৰিম। গতিকে এইখিনিয়ে আজি আমি পাৰ্ট 14 শেষ কৰিলোঁ আৰু অহা যিটো আমাৰ অসম বুৰঞ্জীৰ খণ্ড হ'ব তাতে আধুনিক অসম বুৰঞ্জীৰ আমাৰ তৃতীয় খণ্ড অৰ্থাৎ পাৰ্ট 15 আমি কি কৰিম ষ্টাৰ্ট কৰিম। গতিকে এইখিনিয়ে ইমানতে আজি আমি সামৰিব ওলাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।